নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লিপি দাস। মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, মোৰো ভালে। আজি দেখিছে অকণমানি ভিডিঅ' এটা লৈ আহিছোঁ আৰু ভিডিঅ'টো হ'ল কি দেখিছে, এয়া হ'ল বাদাম, কেঁচা বাদাম আৰু কিচমিচ নিদিলেও কোনো কথা নাই, মই আছিলে কাৰণে দি দিছোঁ দুটামান, আৰু কাজু বাদাম দিছোঁ, কিচমিচ দিছোঁ। এয়া হ'ল নৰসিংহ পাত আৰু পিঁয়াজ এটা মই এনেকৈ 4 টুকুৰাকৈ কাটি লৈছোঁ আৰু কেঁচা জলকীয়া, নহৰু, আদা। এইখিনি চাটনি বনাম। কেনেকৈ বনাম দেখাই আছোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে এয়া কেৰাহী এখন পাতি থৈছোঁ, তাত কেৰাহীখন গৰম হ'ল আৰু এয়া সৰিয়হ তেল অলপ দি দিছোঁ। এইফালে এয়া কেৰাহীখনত তেল গৰম হৈছে, তেলখিনি অলপ গৰম হ'বলৈ দিব আৰু তেলখিনি গৰম হওঁতে মই নৰসিংহ পাতখিনি দি দিম। নৰসিংহ পাত পিঁয়াজ দিছোঁ, আদা নহৰু জলকীয়া আৰু বাদামখিনি দি দিম। অকণমান লৰাই ভাজিম, গেছটো কমাই ল'ব, জ্বলিব দিব নালাগে। এয়া মই লৰাই ভাজি আছোঁ আৰু এয়া তাত নিমখ অকণমান দি দিছোঁ। এয়া এইখিনি হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু এখন প্লেটলৈ এয়া উলিয়াই লৈছোঁ। এয়া মই এইখিনি উলিয়াই ল'লোঁ আৰু অলপ ঠাণ্ডা হ'বৰ কাৰণে অলপ সময় ৰাখি দিম আৰু কি কৰিম চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া কমপ্লিট ঠাণ্ডা হৈ গ'ল আৰু এটা মিক্সাৰ বাতিত এইখিনি ভৰাই ল'ম আৰু মিক্সিত মাৰি দিম। তাৰপিছত দেখাই আছোঁ চাটনিখিনি কেনেকুৱা হয়। এয়া মোৰ বাদামৰ চাটনি ৰেডি, খুবেই ধুনীয়া, টেষ্টি হয়। ৰুটি বা ভাতৰ চবৰ লগতে খাব পাৰিব, খুব ধুনীয়া লাগে। আপোনালোকেও এনেকুৱা পদ্ধতিত বনাই খাব আৰু কেনেকুৱা লাগে জনাব। আপোনালোকে বাৰু কেনেকৈ বনায় মোকো কমেণ্টত কৰি জনাব, ময়ো বনাই খাই চাম। আৰু ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। আকৌ আহিম আন এটা ভিডিঅ'লৈ, আজি লৈ আহিছোঁ, বাই বাই।